থলুৱা যুৱক যুৱতীক প্ৰবঞ্চনা কৰি লুণ্ঠন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে GDX সুৰক্ষা বাহিনী প্ৰতিষ্ঠানৰ বিৰুদ্ধে। GDX নামৰ সুৰক্ষা বাহিনী প্ৰতিষ্ঠানত লুণ্ঠনৰ বলি হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে নিবনুৱা যুৱক যুৱতীয়ে। এইলৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে চিকিৎসালয়ৰ চৌহদ। ডিমৌৰ ৰজাবাৰীস্থিত চুকাফা মাল্টি স্পেচিয়েলিটি চিকিৎসালয় সুৰক্ষা কৰ্মীসকলে সেয়ে পালন কৰিছে কৰ্মবিৰতি। চুকাফা মাল্টি স্পেচিয়েলিটি হাস্পাতালৰ সুৰক্ষাত নিয়োজিত হৈ থকা 84 জনকৈ সুৰক্ষা কৰ্মীৰ জীৱন জীৱিকাক লৈ সংকট নমাই অনাক লৈ GDX সুৰক্ষা বাহিনী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে কৰ্মচাৰী। কাম কৰিলে পাৰিশ্ৰমিক দিয়া প্ৰতিষ্ঠানটোৱে বৰ্তমান সময়ত একোজনকৈ সুৰক্ষা কৰ্মীক পাৰিশ্ৰমিক প্ৰদান নকৰাৰ ফলত সমস্যাৰ সন্মুখীন হোৱাৰ অভিযোগ উত্থাপন কৰিছে কৰ্মচাৰীসকলে। চিকিৎসালয়খনত কৰ্মৰত 84 জনকৈ সুৰক্ষা কৰ্মীয়ে এতিয়া তেওঁলোকৰ ভৱিষ্যতক লৈ শংকিত হৈ পৰিছে। প্ৰতিজন সুৰক্ষা কৰ্মীয়ে প্ৰতিদিনৰ কৰ্মৰ বিপৰীতে লাভ কৰে পাৰিতোষিক, কিন্তু চিকিৎসালয় কৰ্তৃপক্ষই সুৰক্ষা কৰ্মীৰ ডিউটিৰ সময় কমাই দিয়াৰ লগে লগে তেওঁলোকৰ দৰমহা কমি যোৱাৰ উপক্ৰম হৈছে আৰু তাৰ বাবে বৃহৎ সমস্যাৰ সন্মুখীন হৈছে তেওঁলোক। কাৰণ তেওঁলোকৰ পৰিয়ালৰ ভৰণ পোষণ, বেংকৰ লোনকে ধৰি বিভিন্ন সমস্যাৰ কথা আহি পৰিছে। সেয়ে আজি এই সুৰক্ষা কৰ্মীসকলে কৰ্মবিৰতি পালন কৰিছে আৰু এই কৰ্মবিৰতিৰ পাছত চুকাফা চিকিৎসালয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। আমিও আজি 8-9 মাহমান হৈছে। আমি প্ৰথম অৱস্থাত আমি ভালেই পাই আছিলোঁ, মানে ধৰক আমাৰ পে'মেণ্টটো ঠিক আছিলে, চব ভালেই পাইছিলোঁ। কিন্তু এতিয়াৰ মানে কি হ'ল, আমাক মানে একেটাই তেওঁলোকৰ নিচিনাই আমাৰো একেটাই চুক্তি কৰিছে যে প্ৰথম অৱস্থাত ক'লে আমাৰ 26টা ডিউটি হ'ব বুলি কৈছিলে, কিন্তু 26টাৰ পৰা আমাৰ আমি মানে নাপাওঁ। 30টা ডিউটি লেডিজখিনি আমি একদম নাপাওঁৱে। মানে আমাৰ অলৰেডি মানে 22টা পাওঁ, 22টাৰ পৰা আমাক 20টা পাওঁহে। মানে 20টাৰ পৰা আমাক এতিয়া কৰিলে 8টা নে 7টা কৰিছে। কিন্তু আমি চবেই আহিলোঁ, এটা আশা লৈ আহিছিলোঁ, ইয়ালৈ আহিছিলোঁ আমি নিজৰ এখন জেগাত, নিজৰ জেগাতে আমি কৰ্ম কৰিম, মানে থাকিম, কাৰণ এটা আমি পৰিয়াল চলাম। কিন্তু আমি আছোঁ, বোৱাৰী আছোঁ, লেডিজ আছোঁ, চব আছোঁ, কিন্তু কি কাৰণে আমাৰ এইটো কি কাৰণে হৈছে আমি নিজে গম পোৱা নাই। অকস্মাত এটা গম পাইছোঁ, কাৰণ আমাৰ এনেকুৱা হৈ গ'ল যে আমি বহুতে আজি EMI ল'লোঁ, কাৰোবাৰ কিবা লোন আছে, কাৰণ এটা আশা লৈ আমি আহিছিলোঁ যে কি আমি এখন পৰিয়াল চলাম, আমি এনেকুৱা এটা কাম কৰিম। কিন্তু আমাক আজি কি কাৰণে ইয়াৰ পৰা বঞ্চিত কৰিছে আমি গম পোৱা নাই। আমাক মানে এটা অকস্মাত এইটো আমাক মানে কৰি দিছে। মানে অকস্মাত কালি গম পাই গৈছোঁ যে তোমালোকৰ ডিউটিবোৰ কম হৈ যাব, এনেকৈ আগষ্টৰ পৰা এনেকুৱা হ'ব, বঢ়াই দিম। আমি অলৰেডি আগত জুলাইলৈকে, জুন মাহৰ পৰা জুলাইলৈকে আমি 11টাৰ অফ পাওঁ। সেই 11টাত আমাৰ একো পে'মেণ্ট আমাৰ নিমিলে। আমি মাত্ৰ 20টা পাওঁ। সেই 20টাৰ পৰাও আমাক এতিয়া কৰিছে 8টা। আমি কেনেকৈ চলিম, আমি কেনেকৈ পৰিয়াল পোহপালিম, তাৰ উত্তৰ লাগে আমাক। মানে আমাক মেডিকেল কৰ্তৃপক্ষইতো আমাৰ ওপৰত কোনো এটা আমাক একো হেৰি কৰা নাই। আমি কি কৰিম, কেনেকৈ চলিম, পৰিয়াল কেনেকৈ চলাম, আমাৰ পৰিয়াল কেনেকৈ চলিব, তাৰ ওপৰত আমি আজি প্ৰতিবাদ কৰিছোঁ। ঠিক আছে। মই GDXৰ এটা এমপ্লয় হয়, চিকিউৰিটি। যিহেতু আমাৰ ইয়াত মানে আমাৰ প্ৰথমতে 30টা ডিউটি দিছিলে আৰু আমাৰ চেলাৰিও ধুনীয়াকৈ চলি আছিলে আৰু আমি সেইটোও মান্তি আছিলোঁ। আৰু যিহেতু এতিয়া আকৌ মানে কি আমাক মানে আৰু হেৰি 26টাৰ পৰা এতিয়া আমাৰ 48টা কৰিছে। মানে টোটেল আপোনাৰ 81টা আছিলে আমাৰ চিকিউৰিটি, লেডি আৰু জেণ্টছ মিলাই কিনি। এতিয়া 48টা কৰিলে। এতিয়া মানে কি হ'ল, আপোনাৰ 12,000 টকা যদি দৰমহা পাই আছিলোঁ, আমি এতিয়া 6,000 টকা পাম। যিহেতু আমাৰ চলিবলৈ বৰ দিগদাৰ হ'ব, সেইটো কাৰণে আমি সমজুৱা গোটেই আমাৰ লেডিজ আৰু জেণ্টছ আমি মিলি কিনি আজি এইটো হেৰিতে কৰিছোঁ, কৰ্মবিৰতি কৰিছোঁ। আৰু আমাৰ বহুত অসুবিধা হৈছে চলিবৰ কাৰণে। আৰু যিহেতু আমি মানে কি এই আজি যোৱা মাহত 23 তাৰিখে ছেপ্টেম্বৰ মাহত মানে ইণ্টাৰভিউ লৈছিলে টোটেল। তেতিয়া আমি কোৱা হৈছিলে যে আমি অফিচত CO ছাৰক গৈ কিনি আমি কথা পাতিছিলোঁ, আমাৰ গোটেই ল'ৰাবিলাকে গৈ কিনি। তো ছাৰ ৰিংকি মেমো আছিলে, তাৰপিছত HR। তো যিহেতু আমি গৈ কিনি কৈছিলোঁ যে হেৰি আজি এতিয়া যে ল'ৰা লৈছে, তো ল'ৰা আৰু ছোৱালী লৈছে, আমাৰ কিবা ডিউটি কমি যাব নেকি? তো তেখেতলোকে আমাক এইটোৱে ক'লে যে আনচাৰ দিলে আমাৰ এতিয়া হস্পিটেলখন ডাঙৰ হৈ গৈছে, যিহেতু আমাক ল'ৰা ছোৱালী আৰু প্ৰয়োজন হ'ব, সেইটো কাৰণে আমি আপোনালোকৰ একো ডিউটি নকমে। আৰু এতিয়া দেখিছোঁ আমাৰ মানে ছোৱালীবিলাকৰ 8টা ডিউটি মানহে হ'ব মাহটোত, আৰু কিছুমানে আমাৰ ল'ৰা 15টা হ'ব। আৰু যিহেতু আমাৰ এতিয়া লেডিজবিলাকৰ আৰু জেণ্টছৰো চবৰে দিগদাৰ হৈছে, কাৰণ কেলৈ আমি এটা সপোন দেখি কিনি আমাৰ এটা পৰিয়াল চলাই আছোঁ, এইটো ডিউটি কৰি কিনি আমি আকৌ বেলেগ এটা একো উপায়
নাই আমাৰ চলিবলৈ যিহেতু আমাৰ বহুত কষ্ট হৈছে আৰু বাইকো লোৱা হৈছে স্কুটি লোৱা হৈছে এতিয়া 8,300 টকা বা এই ছোৱালীবিলাকে 3,800 টকাত EMI ভৰিব না পৰিয়াল চলাব নিজে তেল খৰচ কৰি অহাত বহুত দিগদাৰ হ'ব তো সেইটো কাৰণে আজি আমাৰ এইটো কৰ্মবিৰতি কৰা হৈছে যিহেতু এইটো আমাৰ যোনটো চলি আছে 26টা ডিউটি আমি পাই আছিলোঁ সেইটো তেনেকৈ হ'লেও আমি সেইটো দিলেও আমাৰ হ'ব মানে আপোনালোকে ডিউটিৰ এগেইনষ্টতে পইচাটো পায় নেকি হয় ডিউটি এগেইনষ্ট ফিক্স চেলাৰী নাই আৰু আজি যিহেতু আমাৰ বহুত দিন হৈ গ'ল আজি GDX আগতে আছিলে ষ্টাৰ্লিং তেতিয়া ঠিকে আছিলে এতিয়া GDX অহাৰ পৰা আমাৰ মানে কি ESICও কমপ্লিট দিয়া নাই ছাৰ আৰু যিহেতু বছৰ পাৰ হৈ গ'ল পে স্লিপ আজি কেইমাহৰ পৰা কৈছিল 4 মাহ হ'ল পে স্লিপো পোৱা নাই আমাৰ যথেষ্ট অসুবিধা হৈছে আৰু যিহেতু এইখিনি আমাৰ সমাধান হ'লে আমাৰ আৰু বেলেগ আমি ডিউটিত আমি আপোনালোকে এতিয়া কৰ্মবিৰতি কৰিছে আপোনালোকৰ কৰ্তৃপক্ষ চুকাফা হস্পিটেলৰ কৰ্তৃপক্ষ যোগাযোগ কৰিছেনে হয় যোগাযোগ কৰা হৈছে কালি আমি CO ছাৰৰ আমাৰ মানে লগ কৰিব গৈছিলোঁ আমি গোটেই ল'ৰা ছোৱালী মিলি কিনি তো যিহেতু আমি ৰিংকি মেমে আমাক মানে ৰিংকিমণি বৰা HR ডিপাৰ্টমেণ্টত তো তেখেতে ক'লে যে তাই ক'লে আমাক যে হেৰি CO ছাৰ এতিয়া নতুন আহিছে এতিয়া হাৱা পানী মানে অসমৰ লৈছেহে তো কিবা ক'বলগীয়া আছে যদি কাগজ পত্ৰ আমাক দিয়ে আমি দি দিম তো আমাক মানে CO ছাৰক লগ কৰিব নিদিলে যিহেতু আমি জনোৱা হৈছিলে এডমিন অফিচত আৰু আমাৰ হেৰি 81টা আমাৰ মানে ল'ৰা ছোৱালী মিলাই কিনি লেডিজ চাওক এই চুকাফা মাল্টি স্পেচিয়েলিটি হস্পিটেলখন শিৱসাগৰবাসীৰ লগতে বিভিন্ন জাতীয় জনগোষ্ঠী সংগঠনৰ লগতে আৰ্চাৰ বিভিন্ন সময়ৰ দাবীৰ ফলত প্ৰতিষ্ঠা হোৱা এখন হস্পিটেল আৰু আমি আৰম্ভণিৰ পৰাই দেখিছোঁ এই চুকাফা হস্পিটেলৰ যি কৰ্তৃপক্ষ আছে কেৱল তেওঁলোকে কিন্তু এই আমাৰ স্থানীয় যুৱকসকল চিকিউৰিটিতে হওক বা হাউচকিপিঙতে হওক GDAতে হওক বা অন্যান্য বিভাগবিলাকতে হওক তেওঁলোকক যেতিয়া ইচ্ছা যায় তেতিয়াই তেওঁলোকে চাকৰিৰ পৰা উলিয়াই দিয়ে যেতিয়াই মন যায় তেওঁলোকক লৈ তেনেকৈ এটা মৈমতালি এটা পৰিৱেশ তেওঁলোকে কিন্তু আৰম্ভণিৰ পৰাই কৰি আহিছে আৰু যিসকল স্থানীয় যুৱক যুৱতীসকলে ইয়াত চিকিউৰিটিয়ে হওক বা হাউচকিপিঙে হওক বা অন্যান্য মেইনটেনেঞ্চতে হওক হাউচকিপিঙৰ অন্যান্য বিভাগবিলাকত স্থানীয় যুৱক যুৱতীসকলে কিন্তু চাকৰিত মকৰল হৈ আহিছে কিন্তু বিভিন্ন অজুহাত দেখুৱাইছে আজি হস্পিটেলখনত পেচেণ্টৰ সংখ্যা ৰোগীৰ সংখ্যা দিনক দিনে কমি আহিছে তাৰ কাৰণে কি চিকিউৰিটিসকল জগৰীয়া নেকি তাৰ কাৰণে কি হাউচকিপিঙৰ ল'ৰা ছোৱালীখিনি জগৰীয়া নেকি তাৰ কাৰণে মেইনটেনেঞ্চত চাকৰি কৰি থকা ল'ৰা ছোৱালীখিনি জগৰীয়া নেকি এই এটা সুপৰিকল্পনা নথকা বাবে হস্পিটেল কৰ্তৃপক্ষৰ অৱহেলাৰ কাৰণে দূৰদৰ্শী চিন্তা নথকাৰ কাৰণে দিনক দিনে পেচেণ্টৰ সংখ্যাটো কমি আহিছে তাৰ কাৰণে কিন্তু চিকিউৰিটিসকলক উলিয়াই দিয়া যিটো ব্যৱস্থা তেওঁলোকে কৰিছে হাউচকিপিঙৰ ল'ৰা ছোৱালীখিনিক উলিয়াই দিয়া যিটো ব্যৱস্থা কৰিছে তাক আমি কোনো কাৰণতে অসম শ্ৰেণী ছাত্ৰ সদায় নামানো আৰু এই কাৰ্যসূচী আজি চিকিউৰিটিসকলে হাউচকিপিংসকলে লৈছে আমাৰ পূৰ্ণ সহযোগিতা অসম শ্ৰেণী ছাত্ৰ সন্থাৰ থাকিব যেতিয়ালৈকে তেওঁলোকৰ এই সৎকাৰী সিদ্ধান্ত উঠাই নলয় তেতিয়ালৈকে কিন্তু এই ধাৰাবাহিকভাৱে আজি এই কাৰ্যসূচী কিন্তু চলি থাকিব তেওঁলোকে যিটো অজুহাত দেখাইছে তেওঁলোকৰ পেচেণ্টৰ সংখ্যা কমি আহিছে কিন্তু আমি যিটো গম পাওঁ স্থানীয় যুৱক হিচাপে হয়তো তেওঁলোকে ৰোগীসকলক সন্তুষ্ট কৰিব পৰা নাই ৰোগীৰ অভিভাৱকসকলক সন্তুষ্ট কৰিব পৰা নাই যেনেধৰণে ধৰক স্পেচিয়েলিষ্ট চিকিৎসকৰ প্ৰয়োজন আছে ONC কৰ্তৃপক্ষই শিৱসাগৰবাসীক যিটো আশ্বাস দিছিলে যে মাল্টি স্পেচিয়েলিষ্ট হস্পিটেল হ'ব আৰু তেওঁ উন্নত মানৰ চিকিৎসা সেৱা লাভ কৰিব কিন্তু আমি দৰাচলতে দেখিবলৈ পাইছোঁ এইটো গোটেই কথাখিনি কিন্তু ফটোগ্ৰাফিয়ানত পৰিণত হৈছে চিকিৎসকসকলক ৰাখিছে যিসকল চিকিৎসকৰ প্ৰতি ৰোগীও সন্তুষ্ট নহয় এবাৰ ৰোগী অহাৰ পিছত দুনাই আহিবলৈ ইয়াত ইচ্ছা প্ৰকাশ নকৰে অভিভাৱকসকলক মানে তেওঁলোকৰ ৰোগীৰ অভিভাৱকসকলেও মানে সন্তুষ্ট নহয় যাৰ কাৰণে দিনক দিনে ৰোগীৰ সংখ্যাটো এই হস্পিটেলখনত নোহোৱা হৈছে শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট SN নিউজ